আমি দীৰ্ঘদিন ধৰি একেলগে কাম কৰিছোঁ, একেলগে পাইছিলোঁ আৰু তেখেত দৈনিক অসমৰ স্পৰ্টছ এডিটৰ হিচাপে কাম কৰোঁতে মই তেখেতৰ তলতেই মানে দৈনিক অসমৰ জীৱনটো আৰম্ভ কৰিছিলোঁ আৰু তেখেত সঁচা অৰ্থত এক অভিধান আছিল, বিশেষ ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা গুৱাহাটীৰ সমাজ জীৱনৰ ক্ষেত্ৰতে। প্ৰতিটো কথাই তেওঁৰ ইমান স্পষ্টকৈ মনত থাকে আৰু এটা সময় আছিল যেতিয়া মানে ধৰক পুলিন দাস থাকিলেও মানে গোটেই কথাখিনি কিন্তু ক্লিয়াৰ কৰিবৰ কাৰণে বা শুদ্ধ ৰূপত লিখিবৰ কাৰণে সকলোৱে প্ৰেমদাৰ ওচৰত চাপিছিল আৰু সেইগৰাকীয়ে প্ৰেমদা আছিল। এক আশাৰে মানে ক'ব লাগিব তেখেত অসমৰ সাংবাদিকতাৰ জীৱনত এগৰাকী অগ্ৰণী পুৰুষ আছিল। গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আছিল, বিভিন্ন সাংবাদিক সংগঠনৰ প্ৰতিষ্ঠাপক আছিল আৰু বিশেষকৈ তেওঁ খেলৰ সৈতে ইমান ভালকৈ জড়িত আছিল যে নহয় ক'ব নোৱাৰে। তেখেতে অসম অলিম্পিক সন্থাৰ প্ৰতিষ্ঠাপক সহকাৰী সাধাৰণ সম্পাদক আছিল 1970। তাৰপিছত তেওঁ একেদৰে ধাৰাভাষ্যকাৰ আছিল। গতিকে আৰু তেখেতৰ অগাধ জ্ঞান বিশেষকৈ খেলৰ ওপৰত আৰু তেখেতক আমি প্ৰথম দেখিছিলোঁ ৰেফাৰী হিচাপে। এগৰাকী ৰেফাৰী হিচাপে তেখেত যথেষ্ট পৰিপক্ক আছিল। বৰদলৈ ট্ৰফিৰ ফাইনেলত তেওঁ ৰেফাৰী হিচাপে খেল পৰিচালনা কৰিছিল আৰু মানে বিশেষকৈ মই মানে এটা কথাই ক'ম যে প্ৰেমদাৰ আজি দেহাৱসান অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি আৰু লগতে অসমৰ সাংবাদিকতা জীৱনৰো বা ক্ৰীড়া সাংবাদিকতা জীৱনত এক মানে প্ৰেমদা আমি ভবা নাছিলোঁ যে প্ৰেমদা নথকাকৈ ক্ৰীড়া সাংবাদিকতা চলি যাব পাৰে, কিন্তু আজি সেই এনেকুৱা এটা পৰিৱেশ আমি দেখিছোঁ। যি নহওক আজি প্ৰেমদাৰ দেহাৱসানৰ পিছত প্ৰেমদাক আমি শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰিছোঁ প্ৰেমদাৰ যিটো অৱদান অসমৰ সাংবাদিকতাৰ প্ৰতি, অসমৰ ক্ৰীড়া সাংবাদিকতাৰ প্ৰতি আৰু অসমৰ খেলৰ প্ৰতি সেইটো যেন আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলোৱে আমি লগ লাগি কাম কৰোঁ বা তেওঁ অন্যসকলকো অনুপ্ৰেৰণা আগবঢ়াই লৈ যাব পাৰোঁ সেইটো আশা কৰিছোঁ। শেষত প্ৰেমদালৈ শ্ৰদ্ধা জনাইছোঁ। প্ৰেমদা প্ৰতিষ্ঠাপক 1965 জইন কৰিছিল। মই দৈনিক অসমত খেলৰ নেক্সটজন আছিলোঁ। প্ৰেমদাৰ পিছত মই 91 জইন কৰিছিলোঁ। তেখেতৰ লগত এনেই আগতেও আমি যথেষ্ট দিন কাম কৰিছোঁ, কিন্তু দৈনিক অসমত তেখেতৰ লগত মই 13 বছৰমান একেলগে কাম কৰিছোঁ আৰু তেখেতে প্ৰতিটো কথাতেই ইমান সুন্দৰকৈ অনুপ্ৰাণিত কৰে, ইমান সুন্দৰকৈ সঁচা কথাটো লিখিবলৈ উদ্বুদ্ধ কৰে বা প্ৰতিটো কথাই বুজাই দিয়ে। মানে সেই কথাখিনি মই কাম কৰি পৰৱৰ্তী সময়তো অনুভৱ কৰিছিলোঁ আৰু আচলতে প্ৰেমদাবিহীন দৈনিক অসম আমি এই সময়ত কল্পনাই কৰা নাছিলোঁ আৰু প্ৰেমদাবিহীন দৈনিক অসমৰ ক্ৰীড়া পৃষ্ঠাটো আমি কল্পনাই কৰা নাছিলোঁ। যি নহওক প্ৰেমদাৰ আজি মৃত্যু মানে আমাৰ সকলোৰে বাবে এক দুখ লগা ঘটনা। আশা কৰিম প্ৰেমদাই এতিয়া য'তে আছে তাত শান্তিৰে থাকক আৰু আমাক তেখেতৰ কৰি যোৱা কামবিলাকে আমাক অনুপ্ৰাণিত কৰক। আচলতে মই এটা ইণ্টাৰেষ্টিং কথা এটা আছে। প্ৰেমদাই মোক কৈছিলে যে প্ৰেমদা অৰিজিনেলি ষ্টাৰ্ট কৰিছিল গ'লকিপাৰ হিচাপে ব্ৰাদাৰ্ছ ইউনিয়ন বোলা টীম এটাত গুৱাহাটীত। তাৰপিছত তেওঁ GSA লীগত খেলিছিল, কিন্তু তেওঁ যেতিয়া দৈনিক অসমত যিদিনাখন জইন কৰে সেইদিনাখন 3খন তেওঁৰ তাত এপইণ্টমেণ্ট লেটাৰ। এখন এপইণ্টমেণ্ট লেটাৰ আছিল ৰেলৱেৰ, এখন এপইণ্টমেণ্ট লেটাৰ আছিল প্ৰগ্ৰাম এক্সিকিউটিভ হিচাপে অল ইণ্ডিয়া ৰেডিঅ'ৰ আৰু এখন দৈনিক অসমত। তেতিয়া RG বৰুৱাৰ ওচৰত গৈ তেওঁ কৈছিল যে মোৰ 3খন আছে, মই কি কৰিম? বোলে তুমি বাকীকেইখন বাদ দিয়া, তুমি ইয়াত জইন কৰা। সেইজনে আছিল প্ৰেমদা 1965। হয়তো তেতিয়া মানে আমাৰ সাংবাদিকতাৰ জীৱনটো তেতিয়া কেনেকুৱা আছিল আপোনালোকে নিজে অনুভৱ কৰক। গতিকে সেইগৰাকী প্ৰেমদাই মানে RG বৰুৱাৰ কথা শুনি ক্ৰীড়া সাংবাদিকতা জীৱন আৰম্ভ কৰিলে আৰু অসমৰ ক্ৰীড়া ক্ষেত্ৰক বা অসমৰ ক্ৰীড়া সাংবাদিকতাক এক দীঘলীয়া পৰিক্ৰমা অংশ হৈ ৰ'ল আৰু অসমৰ ক্ৰীড়া সাংবাদিকতাক যথেষ্টভাৱে মানে সুন্দৰ ৰূপ এটা দি থৈ গ'ল আৰু এই গোটেই কথাখিনিত কিন্তু তেখেতে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ দ্বাৰা অনুপ্ৰাণিত হৈ পেলাই কৰিছিল। তেওঁ প্ৰতিবাৰেই এই কথাৰ প্ৰসংগতে উলিয়াইছিল। যি নহওক নিশ্চয়, কাৰণ নেহেৰু ষ্টেডিয়ামত তেওঁ ধৰক 1960ত তেওঁ
হেৰিত আছিলে 1960ত GSত সোমাইছিল তেতিয়া নেহেৰু ষ্টেডিয়াম আৰম্ভ হ'ব আৰু সেইখিনি সময়তে মানে তেওঁ জড়িত হৈছিলে নেহেৰু ষ্টেডিয়াম নিৰ্মাণৰ সময়ত RG বৰুৱাৰ লগত পুলিন্দাও আছিল আমাৰ অন্যান্য সকলো আছিল যি নহওক মেমদাই অসমৰ এটা কথাই ক'ব লাগিব যে অসমৰ ক্ৰীড়া ক্ষেত্ৰ ছেফ দিয়াত আগবঢ়াই লৈ যোৱাত তেওঁ কিন্তু সাংঘাতিক ধৰণৰ ভূমিকা এটা পালন কৰিছিল জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী